SSC যদি এইবাৰ 2025 ফিজিকেল কাট অফ কিমান যাব আৰু ফাইনেল কাট অফ কিমান যাব তো এনেকুৱা বহুত বেছি কমেণ্ট আহি আছিলে ফিজিকেল কাট অফ আৰু ফাইনেল কাট অফৰ ওপৰত ভিডিঅ' বনাবলৈ মানে ডিমাণ্ড আহি আছিলে তো সেইবাবে মই এখন ধুনীয়াকৈ এখন ডাটা শ্বীট এখন টেবুল এখন ৰেডি কৰিছোঁ ইয়াতে ফিজিকেল কাট অফ আৰু ফাইনেল কাট অফৰ এখন ধুনীয়া এখন ডাটা শ্বীট এখন ৰেডি কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ কথা গম পাব নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি এইবাৰ যিটো SSC এক্সামটো হৈ গ'ল 2025 এই SSC এক্সামটোত ফিজিকেল কাট অফটো কিমান হ'ব আৰু ফাইনেল কাট অফটো কিমান হ'ব তাৰ ওপৰত আজি আমি আলোচনা কৰিম মেল ফিমেল বৰ্ডাৰ ডিষ্ট্ৰিক্ট জেনেৰেল ডিষ্ট্ৰিক্ট সকলো কেটেগৰীৰে এতিয়া যিটো আমাৰ যোৱাবাৰ যিটো হৈ গ'ল যোৱাবাৰ যিখিনি কাট অফ আমি পালোঁ আমি যোৱাবাৰৰ কাট অফটো পাই কিনে আমি সকলোৱে শ্বক হৈ গ'লোঁ যে ইমান বেছি কাট অফ কিন্তু এইবাৰ আমি সিমান কাট অফ দেখিব নাপাব পাৰোঁ কাৰণ এইবাৰ যিটো এক্সাম লেভেলটো আছে আপোনালোকে গম পাইছে যে যোৱাবাৰৰ যিটো এক্সাম কুৱেশ্যন লেভেল এইবাৰ কুৱেশ্যন লেভেল দিন ৰাতি ডিফাৰেঞ্চ যোৱাবাৰ যিটো কুৱেশ্যন লেভেল এইখিনি আছিল এইবাৰ কুৱেশ্যন লেভেল ইমান ওপৰলৈকে গুচি গৈছে এইবাৰ কুৱেশ্যন লেভেল বহুত বেছি ওপৰলৈকে গুচি গৈছে এইবাৰ কাট অফ কমি যাব নেকি তো সকলোখিনি আমি ডাটা শ্বীট আমি বনাইছোঁ ধুনীয়াকৈ টেবুল বনাই লৈছোঁ ইয়াৰে এই লাষ্ট 3 ইয়াৰ্ছৰ টেবুল আমি ধুনীয়াকৈ বনাই লৈছোঁ এতিয়া আমি ধুনীয়াকৈ আলোচনা কৰিম এই কাট অফখিনিৰ ওপৰত এতিয়া কাট অফখিনি কিমানখিনি হ'বলৈ গৈ আছে এই 2025ৰ ওপৰত সকলো কেটেগৰী আজি আমি আলোচনা কৰিম আৰু এইখন হৈছে আমি বনোৱা টেবুলখন এইখন 2022 2023 24 আৰু এইটো হ'ল 2025ৰ যিখিনি কাট অফখিনি সেই কাট অফখিনি আজি আমি ইয়াতে লিখিম আমি এক্সপেক্ট কৰিম যিখিনি কাট অফ আমি আৰু আমি যিটো কাট অফ এক্সপেক্ট কৰোঁ হয়তো সেইটো কাট অফ নাযাব পাৰে কিন্তু তাৰে আশে পাশে থাকিব পাৰি মই আপোনালোকক বিশ্বাস দিব পাৰোঁ এতিয়া যিটো 2022ৰ কাট অফ 2022ৰ এইখিনি ফিজিকেল কাট অফ ফাইনেল কাট অফ এইখিনি 2023ৰ এইখিনি কাট অফ আৰু 2025ৰখিনি আজি আমি এক্সপেক্ট কৰিম আৰু এতিয়া মই যিখিনি কাট অফ ক'বলৈ গৈ আছোঁ ধৰা হ'ল মই ক'লোঁ যে OBCৰ কাট অফ যাব এবাৰ 68ৰ পৰা 73 কিন্তু ইতিমধ্যে আপুনি ৰ স্ক'ৰ পাইছে 65 আপুনিতো ভাবিব যে শংকৰে ইমানখিনি কাট অফ যাব বুলি কৈছে 78ৰ পৰা 68ৰ পৰা 73 কাট অফ যাব বুলি কৈ আছে কিন্তু মইতো পাইছোঁ 65 মাত্ৰ তো আপুনি নাভাবিব যে আপুনি এইখিনি কাট অফ আপুনি নোসোমাব আপোনাৰ আকৌ ইতিমধ্যে নৰ্মেলাইজেশ্যন হ'ব বাকী আছে নৰ্মেলাইজেশ্যন আপোনাৰ হয়তো 10 প্লাছ হৈ যাব পাৰে 10 12 11 এনেকুৱা নম্বৰ প্লাছ হৈ যাব পাৰে তো আপুনি তেতিয়াহ'লে এইখিনি নম্বৰত সোমাব মানে মই আপোনালোকৰ ৰ স্ক'ৰৰ কাট অফটো কাৰণে যিদিনা আপোনালোকৰ ৰিজাল্টটো দিয়ে আৰু সেইদিনা আপোনালোকৰ নৰ্মেলাইজেশ্যনটো আপোনালোকৰ হৈ যায় সেইদিনা আপোনালোকৰ নৰ্মেলাইজেশ্যন আপোনাৰ 4 5 6 7 8 15 নম্বৰলৈকে নৰ্মেলাইজেশ্যন হৈ যায় তো তেতিয়া আপোনালোকৰ যদি 65ও পাইছে তেতিয়া আপুনি মই যিখিনি কাট অফখিনি কৈ আছোঁ ফিজিকেল কাট অফখিনি কৈ আছোঁ এই ফিজিকেল কাট অফখিনিৰ ভিতৰত আপুনি আৰামছে সোমাই যাব এতিয়া যিখিনি 2022ৰ কাট অফ 2022ত টোটেল ভেকেঞ্চি আছিলে এইখিনি 45,284 টোটেল ভেকেঞ্চি আছিলে এতিয়া যিটো বৰ্ডাৰ ডিষ্ট্ৰিক্ট আছিলে তো বৰ্ডাৰ ডিষ্ট্ৰিক্টত যিটো UR আছিলে URত মেইলৰ কাট অফ গৈছিলে 50.06 আৰু ফিমেলৰ কাট অফ গৈছিলে 48.13 এইখিনি আপোনাৰ 2022ত দেখা পালে কাট অফখিনি কিন্তু 2023-24ত ইয়াৰ পৰা কাট অফখিনি বাঢ়ি কিনে বহুতখিনি কাট অফ প্লাছ হৈ গ'ল ইয়াতে কাট অফ আছিল 50.06 ইয়াতে হ'ল 74.56 মানে 24 নম্বৰ প্লাছ হৈ গ'ল ইমানখিনি নম্বৰ প্লাছ হৈ গ'ল আৰু এতিয়া চাব পাৰে যিটো ফিমেলৰ আছে ফিমেলৰ আছিল 48.13 এইখিনি মই ফিজিকেল কাট অফখিনি কৈ আছোঁ ফিমেলৰ আছিল 48.13 তো ফিমেলৰ কাট অফখিনি হৈ গ'ল 73.32 বহুতখিনি কাট অফ প্লাছ হৈ গ'ল কিন্তু আমি এইবাৰ কিমান হ'ব তো আমি সেইখিনি আমি এক্সপেক্ট কৰিম যিটো যোৱাবাৰ মেইলৰ 50ৰ পৰা 74 মানে 24 নম্বৰ প্লাছ হৈ গ'ল তো 24 নম্বৰ অলপ নম্বৰ নহয় 24 নম্বৰটা বহুত বেছি নম্বৰ হিউজ নম্বৰ হয় এটা তো এইবাৰ যদি আমি এক্সপেক্ট কৰোঁ যে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ এইবাৰ কাট অফখিনি কিমান হ'ব 2025ত তো এইবাৰ আমি এক্সপেক্ট কৰিলে আমি কাট অফখিনি আমি এনেকুৱা ধৰণৰ এক্সপেক্ট কৰোঁ যে যিমান ভেকেঞ্চি আছে যিমান কম্পিটিশ্যন আছে তো সেনেকুৱা ধৰণৰ আমি এক্সপেক্ট কৰিব পাৰোঁ আৰু কাট অফটো এনেকুৱা এটা কথা নহয় যে কাট অফটো এক্সাম টান হ'লে কাট অফটো কমি যাব এক্সাম যদি বহুত বেছি লেভেলত টান হয় তেতিয়া কাট অফটো কমি হোৱাৰ এটা সম্ভাৱনা আছে কিন্তু কাট অফ জেনুৱেলি নকমে কাৰণ কম্পিটিশ্যনো বহুত বেছি বাঢ়ে কিন্তু আমি কাট অফটো আমি ধৰিব লাগিলে 74 হ'ল যোৱাবাৰ এইবাৰ আমি যেতিয়া কাট অফটো আমি ধৰিব যাওঁ 78ৰ পৰা 84 তো এইখিনি কাট অফ আমি এইবাৰ ধৰিব পাৰোঁ বৰ্ডাৰ ডিষ্ট্ৰিক্টত মেইলৰ তো ঠিক তেনেদৰে আৰু ইয়াতে মই ফিমেলৰখিনিও কৈ দি আছোঁ যোৱাবাৰ ফিমেলৰ মাৰিলে 40 যোৱাবাৰ মানে 2022ত মাৰিলে 48.13 আৰু 2023-24ত মাৰিলে 73.32 কিন্তু এইবাৰ কাট অফ ইমান নাযায় এইবাৰ কাট অফখিনি যদি আমি যাব বুলি যদি ভাবোঁ 73 তো ইয়াৰ পৰা 2-3 নম্বৰ মাইনাছ থাকিব মানে 75ৰ পৰা 80ৰ ভিতৰত ইয়াৰ ফিমেলৰ কাট অফখিনি থাকিব বৰ্ডাৰ ডিষ্ট্ৰিক্টত যিখিনি ফিমেলৰ কাট অফ আছে তো ঠিক তেনেদৰে ইয়াতে 43 হ'ল 2022ত ইয়াতে হ'ল 68 ইয়াতে আমি এটা জাষ্ট এটা আমি জেনেৰেলি আমি এটা এক্সপেক্ট কৰি আছোঁ মই কোৱা নাই যে মই যেনেকুৱা ধৰণৰ কাট অফখিনি কৈছোঁ সেনেকুৱা ধৰণৰ কাট অফখিনি হ'ব মই মেইলৰো কৈ আছোঁ জেনেৰেল ডিষ্ট্ৰিক্টৰ কথা এনেও কৈ আছোঁ ধুনীয়াকৈ ইয়াতে মই জেনেৰেলৰ যিখিনি
আছে কাট অফটো জেনেৰেল কাট অফখিনি ইয়াতে কম যিখিনি বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ মেল ফিমেল আছে তো সেইবাবে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ মেল ফিমেলখিনি প্ৰথমতে কৈ আছোঁ 68 আছে তো ইয়াতে আমি ধৰিব পাৰোঁ যে 72ৰ পৰা 76ৰ ভিতৰত ইয়াতকৈ কিন্তু বহুত বেছি কাট অফ নাযায় তো এই কাৰণ এইবাৰ এক্সাম লেভেল বহুত বেছি হাৰ্ড হৈছে ইয়াতে যিমানখিনি প্লাছ হ'ল ইয়াৰ পৰা ইয়ালৈকে সিমানখিনি প্লাছ নহয় বুলি মই আপোনালোকক গেৰাণ্টি দিব পাৰোঁ 2022 যদি 20 প্লাছ হৈছে এইবাৰ হয়তো 15 প্লাছ হ'ব পাৰে কিন্তু 20 প্লাছ এইবাৰ নহয় কাৰণ এই যিটো এক্সাম লেভেলটো আছিল এই এক্সাম লেভেলৰ কুৱেশ্যন লেভেলটো ইজি আছিল কিন্তু এইবাৰৰ কুৱেশ্যন লেভেলখিনি টাফ আছে ইয়াতে 66 দেখিছে আপোনালোকে ইয়াতে আপোনালোকে 66 আৰু 43 পৰা 66 পাইছে তো মানে 22 নম্বৰ 23 নম্বৰ আপোনালোকে পাইছে তো এইবাৰ 22 নম্বৰ 23 নম্বৰ নাযায় এইবাৰ আপুনি 10 নম্বৰমান প্লাছ কৰিব পাৰে 66 76ৰ পৰা 78 তো এইখিনি নম্বৰমান প্লাছ হ'ব পাৰে তাতকৈ বেছি প্লাছ নহয় ইয়াতে মই 75 এইটো 76 মান হৈ যাব পাৰে এইখিনি যিখিনি কাট অফ ইয়াৰে হয়তো প্লাছ 1-2 কাট অফ হৈ যাব পাৰে তাতকৈ কাট অফ বহুত বেছি নহয় ইয়াতে আছে 42 2022ত গ'ল 42 SC মেইলৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত আৰু এইবাৰ 42 আছে তাৰপিছত 67 হ'ল 2023ত কিন্তু এইবাৰ হ'ব আপোনালোকৰ 75ৰ পৰা 78ৰ ভিতৰত এইখিনি এক্সপেক্টেড এটা কাট অফ এইখিনি এটা আৰু যিটো ফিমেলৰ মই এক্সাম লেভেলটো হিচাপতো মই কাট অফখিনি কৈ আছোঁ ফিমেলৰ SC গ'ল 41 তাৰপিছত হ'ল 63 22 নম্বৰ প্লাছ হ'ল এইবাৰ আমি 10 নম্বৰ আমি প্লাছ হ'ব তাতকৈ বেছি প্লাছ নহয় তো 73 পৰা 77ৰ ভিতৰত কাট অফখিনি থাকিব STৰ প্ৰথম গৈছিল 44.82 তাৰপিছত গ'ল 64.46 মানে ইয়াতে আপোনালোকে প্ৰায় 20 নম্বৰ আপোনালোকে প্লাছ হ'ল কিন্তু 20 নম্বৰ প্লাছ হ'ল মানে এইবাৰ আপোনালোকৰ 74ৰ পৰা 77 মানৰ ভিতৰত থাকিব তাত হয়তো প্লাছ 1-2 প্লাছ হ'ব পাৰে ইয়াতে গ'ল 44ৰ পৰা 65 মানে 21 নম্বৰ প্লাছ হ'ল তো ইয়াতেও আপোনালোকে 11 নম্বৰমান প্লাছ হ'ব পাৰে তাতকৈ বহুত বেছি প্লাছ নহয় তো 74 বা 75ৰ পৰা 76 78ৰ পৰকৈ থাকিব পাৰে তো 77 মই ধৰিছোঁ EWSৰ গ'ল বৰ্ডাৰ ডিষ্ট্ৰিক্টত মেইলৰ 40 এইটো লোৱেষ্ট কাট অফ আছিলে একদম পৰা যোৱাবাৰ আৰু ইয়াতে গ'ল 56 মানে 26 নম্বৰ প্লাছ হ'ল তো বহুত বেছি নম্বৰ 26 নম্বৰ প্লাছ হ'ল কিন্তু এইবাৰ 26 নম্বৰমান প্লাছ নহয় কাৰণ এইবাৰ এক্সাম লেভেল বহুত বেছি হাৰ্ড আহিছে তো সেইবাবে ইয়াত আপোনালোকে 70ৰ পৰা 73 মান ধৰিব পাৰে তাতকৈ বেছি কাট অফ নাযায় আৰু ফিমেলৰ যোৱাবাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত EWSৰ কোনো ধৰণৰ ভেকেঞ্চি নাছিলে যোৱাবাৰ মানে 2022ত ভেকেঞ্চি নাছিলে কিন্তু 2023ত ভেকেঞ্চি আছে 2023ত মানে যিটো কাট অফ আছিল সেই কাট অফটো আছিল 44.66 তো এইবাৰ কাট অফ বহুত বেছি নাযায় এইবাৰ কাট অফ হ'ব 50ৰ পৰা 52 এইখিনি মানে কাট অফৰ ভিতৰত থাকিব এইবাৰ মই আহিছোঁ জেনেৰেল ডিষ্ট্ৰিক্টৰ যিখিনি মেল ফিমেল আছে তো সেই মেল ফিমেলৰ জেনেৰেল ডিষ্ট্ৰিক্টত সকলো কেটেগৰীৰে মই আপোনালোকক কৈ যাবলৈ চেষ্টা কৰিম জেনেৰেল ডিষ্ট্ৰিক্টৰ যিখিনি কাট অফ সেই কাট অফখিনি ইউআৰৰ 2022ত গৈছিল 2022ত ইউআৰৰ কাট অফখিনি গৈছিল 56.18 আৰু 2023ত কাট অফখিনি গৈছিল ইউআৰৰ মেইলৰ 69.76 ইয়াৰে কাট অফখিনি এইবাৰো মানে বাঢ়িব কাট অফ কমিব বুলি মই আপোনালোক ক'ব নোৱাৰিম কাৰণ এক্সাম লেভেলটো যদিও হাৰ্ড হৈছে ইয়াৰ কম্পিটিশ্যনটো বহুত বেছি উঠি গৈছে তো ইয়াৰে কাট অফটো মেইলৰ 75ৰ পৰা 78 মানৰ ভিতৰত থাকিব হয়তো ইয়াৰে প্লাছ 1-2 হ'ব পাৰে বা 75 মই 75 কৈছোঁ 73ও হ'ব পাৰে তো এনেকুৱা ধৰণৰ প্লাছ 1-2 হ'ব পাৰে 2022ত গৈছিল 52.05 আৰু 2023ত গ'ল আপোনাৰ 64.26 আৰু এইবাৰ আপোনালোকৰ 70ৰ পৰা 73 মান ধৰি যাব পাৰে তাতকৈ বেছি কাট অফ নাযায় ইয়াতে গৈছিল 2022ত 48 OBCৰ মেইলৰ আৰু ফিমেলৰ গৈছিল 48 পইণ্ট মানে মোটামুটি প্ৰায় সমানে গৈছিল এতিয়া মই যিখিনি কাট অফ আপোনালোকক দিছোঁ ইয়াৰে 0.12 হয়তো আপোনালোকৰ অকণমান মানে ইফাল সিফাল হ'ব পাৰে তো সেইখিনি আপোনালোকে এডজাষ্ট কৰি ল'ব 48 তাৰ 48ৰ পৰা হ'ল আপোনাৰ 66 মানে 18 নম্বৰ প্লাছ হ'ল তো 18 নম্বৰ প্লাছ এইবাৰ আপোনাৰ 18 নম্বৰ প্লাছ হয় বুলি আপুনি ভাবি নল'ব এইবাৰ আপোনালোকে 71 মান ধৰিব পাৰে তো 71ৰ পৰা 76 মান আপোনালোকে কাট অফ ধৰিব পাৰে মেইলৰ OBC জেনেৰেল ডিষ্ট্ৰিক্টত ইয়াতে ফিমেলৰ মাৰিলে 48.80 আৰু ইয়াতে হ'ল 63.52 তো এইবাৰ ইয়াতে OBCৰ কাট অফখিনি ঠিক তেনেকুৱাকৈ 70ৰ পৰা 73 মান হ'ব তাতকৈ বেছি কাট অফ নহয় SCৰ হ'ল এইবাৰ 47 2022ত 47 গৈছিল আৰু ইয়াতে হ'ল 64 এই SC আৰু STটো বহুত বেছি কাট অফ আমি এক্সপেক্ট কৰা ধৰণৰে মানে এক্সপেক্ট কৰাতকৈ বহুত বেছি গুচি গৈছিলে SC ST কাট অফখিনি ইয়াতে 64 আছিল 67ৰ পৰা 47ৰ পৰা 64 হ'ল ইয়াতে কাট অফখিনি যদি আপুনি ধৰে ইয়াতেও 71ৰ পৰা 75 মানৰ ভিতৰত থাকিব তাতকৈ বেছি কাট অফ নহয় ফিমেলৰ 45ৰ পৰা ইফালে হ'ল 61 মানে 16 নম্বৰ প্লাছ হ'ল তো 16 নম্বৰ প্লাছ এইবাৰ 16তকৈ অলপ কমাই দিয়ক 11 মান হ'ব 11-12 মান হ'ব পাৰে এইবাৰ কাট অফ তো ইয়াতে এইটো আপোনালোকে 70ৰ পৰা 73-4 মান ধৰিব পাৰে
ST যিটো ST মেইল আছে জেনেৰেল ডিষ্ট্ৰিক্টত, তো যোৱাবাৰ 2022 গৈছিল 47.57 আৰু 2023 গৈছিল 62.69। তো এইবাৰ আপোনালোকৰ ইয়াতো যিটো ST আছে, তো STত আপোনালোকে 70 পৰা 73 কাটত ধৰিব পাৰে, হয়তো 1-2 নম্বৰ প্লাছ হ'ব পাৰে। আৰু যিখিনি ফিমেল আছে, তো ফিমেলৰ 63.15 গৈছিল, 2022 গৈছিল 46.45। ইয়াতে এইটো আপোনালোকে 69 মানৰ পৰা ধৰিব পাৰে, 69তকৈ বেছি কাটত নাযায়, 69ৰ পৰা 72 বা এইখিনিমান হ'ব পাৰে, তাতকৈ বেছি কাটত নাযায়। যিটো EWSৰ কাটঅফ আছিল, এইটো চবতকৈ লৱেষ্ট কাটঅফ আছিল EWS 2022 41.28 আৰু ঠিক তেনে 2023তো ইয়াতে এইটো লৱেষ্ট কাটঅফ আছিল 50.46। বাঢ়িল, কিমান বাঢ়িল? 9 নম্বৰ বাঢ়িল। তো এইবাৰ আপোনালোকে তাতকৈ বহুত বেছি, আৰু EWSৰ কাটঅফটো এনেও বহুত বেছি কম যায় আমাৰ অসমত, কাৰণ অসমৰ যিবিলাক চাকৰি আছে, তো অসমৰ চাকৰিবিলাকত EWSখনৰ মানে কোনো ভেলিউ নাই। তো সেইবাবে EWSৰ মানে বহুত কেণ্ডিডেটে EWSখন নবনায়ো, বহুতে বনায়ো, কিন্তু বহুতে EWSখন নবনায়ো, থাকি যায় EWSখন। তো সেইবাবে বহুতে URতো মাৰি দিয়ে এপ্লাই। তো ইয়াতে 9 নম্বৰ বাঢ়িল, তো আমি এইবাৰ 55ৰ পৰা 58 ধৰিব পাৰোঁ, বা 56 আমি ধৰিব পাৰোঁ, 56 বা 58 আমি এইখিনি নম্বৰ ধৰিব পাৰোঁ URত। আৰু ফাইনেল কাট অফ গ'ল আপোনালোক 80, 30 নম্বৰ প্লাছ হৈ গ'ল। মই ফাইনেল কাট অফখিনি আপোনালোকক ক'ম, ফাইনেল কাট অফ 30 নম্বৰ বাঢ়িল EWSৰ, আৰু EWSৰ সকলোতকৈ বেছি কাট অফ বাঢ়ি গৈছিল, আৰু এইটো আছিল EWSৰ সকলোতকৈ লৱেষ্ট কাট অফ। আৰু যিটো ফিমেলৰ আছিল, 41.40, 41.6, পইণ্টত অলপমান প্লাছ হৈছে, বহুত বেছি প্লাছ হোৱা নাই, 41 প্লাছ হৈছে। তো এইবাৰ আপোনাৰ 42 43 মান ধৰিব পাৰে, তো 43 পৰা 46, তো এইখিনিমান কাট অফ হ'ব পাৰে। আৰু এইবাৰ মই আপোনাক ভেকেঞ্চিখিনিৰ কথা কৈ আছোঁ। 2022 যিটো ভেকেঞ্চি আছিল, তো ভেকেঞ্চি আছিল 45,284, এইখিনি আছিল 2022 ভেকেঞ্চি। 2023 প্ৰথমতে 26,000 মান দিছিল ভেকেঞ্চি, তাৰপিছত ইনক্ৰিজ কৰি দিলে, ইনক্ৰিজ কৰি কিনে 46,617 এইখিনি ভেকেঞ্চি হ'ল। আৰু এইবাৰ বৰ্তমান ভেকেঞ্চি দিছে 39,481। আৰু এনেকুৱা কথা নহয় যে ভেকেঞ্চি ফাইনেললৈকে এইখিনি থাকিব, ভেকেঞ্চি বাঢ়িব পাৰে। ৰিজাল্ট অহাৰ একদিন আগলৈকে সময় থাকে যে ভেকেঞ্চি বাঢ়ি যাব। আৰু এইটো যিটো 2023-24 আছিল, ইয়াতেও বহুত দিন ভেকেঞ্চি বঢ়াই দিয়া আছিল। ৰিজাল্ট অহাৰ কেইদিনমান আগতে 20,000 ভেকেঞ্চি ইনক্ৰিজ কৰিছিল, কাৰণ প্ৰথমতে দিছিল 20,000 ভেকেঞ্চি ইনক্ৰিজ কৰিছিলে। আৰু ইয়াতো যদি ভেকেঞ্চি ইনক্ৰিজ কৰে, ইয়াতো 10,000 মান ভেকেঞ্চি ইনক্ৰিজ কৰিব পাৰে। সেইটো ডাইৰেক্টলি ক'ব নোৱাৰি যে ভেকেঞ্চি ইনক্ৰিজ কৰিব বা নকৰিব, কিন্তু কৰি দিব পাৰে ভেকেঞ্চি ইনক্ৰিজ। যিটো 2023 মই যিখিনি কাট অফখিনি ক'লোঁ, এই কাট অফখিনি যিটো মানে ভেকেঞ্চি আছে, ভেকেঞ্চিখিনি বহুত বেছি মেটাৰ কৰে। যিটো মই জেনেৰেল ডিষ্ট্ৰিক্টৰ কথাখিনি কৈছোঁ, GD মানে জেনেৰেল ডিষ্ট্ৰিক্ট আৰু BD মানে হ'ল বৰ্ডাৰ ডিষ্ট্ৰিক্ট। জেনেৰেল ডিষ্ট্ৰিক্টত মেইলৰ যোৱাবাৰ 2023 আৰু 24 ভেকেঞ্চি দিছিলে 2443টা, আৰু ফিমেলৰ ভেকেঞ্চি দিছিলে 295টা। এইখিনি হ'ল জেনেৰেল ডিষ্ট্ৰিক্টত মেইল আৰু ফিমেলৰ ভেকেঞ্চি। এতিয়া বৰ্ডাৰ ডিষ্ট্ৰিক্টত কিমানখিনি ভেকেঞ্চি দিছিলে সেইখিনি চব। বৰ্ডাৰ ডিষ্ট্ৰিক্টত মেইলত দিছিলে 4,466 আৰু ফিমেলত দিছিলে 54টা। আৰু অসমত টোটেল ভেকেঞ্চি দিছিলে 3,258। এইবাৰ দিছিলে মানে 2023 আৰু 24 এইখিনি ভেকেঞ্চি দিছিলে অসমত। কিন্তু অসমত এইবাৰ ভেকেঞ্চি প্লাছ হৈছে। ইয়াতে চাবলৈ ইয়াতে আছে 3200 আৰু ইয়াতে আছে 4300, মানে 1,000তকৈ ওপৰত, মানে 1100মান ভেকেঞ্চি প্লাছ হৈছে। 1,000তকৈ ওপৰত ভেকেঞ্চি মানে এইবাৰ অসমত বাঢ়ি গৈছে, কাৰণ এইবাৰ অসমত ভেকেঞ্চি দিছে 4,334। এইবাৰ অসমত ভেকেঞ্চি বহুত বেছি বাঢ়ি গৈছে। এতিয়া মই আপোনালোক ফিজিকেল কাট অফখিনি ধুনীয়াকৈ ক'লোঁ। যিখিনি ফাইনেল কাট অফ আছে, তো ফাইনেল কাট অফৰ ভিডিঅ' মই ইয়াৰে পিছত বনাম, কাৰণ এইটো ভিডিঅ' ইতিমধ্যে বহুতখিনি দীঘল হৈ গ'ল। এতিয়া ফাইনেল কাট অফৰ যিখিনি লিষ্ট আছে, তো ফাইনেল কাট অফৰ লিষ্ট মই ধুনীয়াকৈ বনাই আপোনালোকক কৈ দিবলৈ চেষ্টা কৰিম।